নমস্কাৰ বন্ধুসকল, আপোনালোকক মই কৈছিলোঁ নহয় যে বিঘাই প্ৰতি আপোনালোকক মই কৈছিলোঁ যে 7 পৰা 10 কুইণ্টেল তিয়হ উঠাব পাৰিব। তো নিশ্চয় আপোনালোকে চাব পাৰিছে তিয়হ খেতি। মই অকমান দূৰত ডিষ্টেন্স ৰাখিকিনে আপোনালোকক দেখাই আছোঁ খেতিডৰা। এই খেতিটোত যথেষ্ট পৰিমাণে তিয়হ লাগিছে। তিয়হ আজি উঠোৱা হৈ আছে, চাওক তিয়হৰ ধৰণটো চাওক আপোনালোকে, গ্ল'চি যে খেতিয়কে তাৰমানে উঠাই আছে। এয়া চাওক, খেতিয়ক নিজে আহিছে, এয়া চাওক, আৰু ই উঠাই আহি আছে। বাইকটো ইয়াত ৰাখিছোঁ, এয়া চাওক। অ'ৰা কিমান কষ্ট লাগে নেকি? কেনে লাগে উঠাওঁতে, কেনে লাগে, ভাল লাগে নেকি? এই চাওক, এতিয়া বস্তাটোত ঢালি দিব। এই ড্ৰাইভাৰ আহি পাইছে, ড্ৰাইভাৰে লৈ যাব, গাড়ী আহি থিয় হ'লেহি। কিমান বিক্ৰী কৰিলে তিয়হ এতিয়া বৰ্তমানলৈকে? 1.5 লাখ মান হৈছে। 1.5 লাখ? কেই বজাৰ? কেইটা বজাৰ কৰিলে? 6টা বজাৰতো 1.5 লাখ হৈ গ'ল। চকু ইমান ডাঙৰ কৰিছে যে, সৰু কৰিম নেকি? বহুত পইচা পাইছোঁ। হয় নেকি? বাহ, এইটো কি আছিলে? গ্ল'চি না? কি তিয়হ আছিলে এইটো? গ্ল'চি কিৰা। খেতিয়কে নকৈ দিয়, মালিক কৈছোঁ। খেতিয়কে হাঁহি আছে। 1.5 লাখ টকা মাৰিছে 6 বজাৰতে। এয়া চাওক, বস্তা পূৰা পেক কৰি আছে, একদম লাইন বনাই দিছে। এইফালে চাওক, আধাখিনি উঠাইছে, আধাখিনি উঠাই একদম পূৰা ঠেলাত ভৰ্তি কৰিছে। মিনিমাম ধৰক 7 কুইণ্টেল উঠিছে আৰু আধাখিনি আছেই। তো বন্ধুসকল, আপোনালোকক মই কৈয়ে থাকোঁ, আপোনালোকে আমি অসমীয়া মানুহখিনি যাতে খেতি বাতিৰ ওপৰত মনোযোগী হওঁ বা মনোযোগ দিওঁ। এয়া চাওক অৱস্থা, সন্ধিয়াৰ প্ৰাকখনত একদম আগবেলি উঠাই থ'ব লাগে, আগদিনাখন। তো আপোনালোকেও কৰক, তাৰ লগতে তিতা কেৰেলাও কৰিছে খেতিটোত। তিয়হ খেতিও কৰিছে, লগতে তিতা কেৰেলাও দিয়া হৈছে। 6 নম্বৰ তিতা কেৰেলা। গছৰ ধৰণ বহুত ভাল আছে, চাওক গছ কিমান চিকচিকীয়া আছে, তথাপি 1.5 লাখ টকা বিক্ৰী কৰা শেষ হ'ল। আৰু যে কিমান বিক্ৰী কৰিব ভগৱানে জানে। তো হিচাপটো মই ডাইৰেক্টলি আপোনালোককতো দিবই পৰা নাই। আপোনালোকেও কৰক, সফল হওক, লাভান্বিত হওক, তাৰে কামনাৰে আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম।